পত্নীৰ এই 5টা কামৰ কাৰণে স্বামীৰ ভালপোৱা সদায় কমি যায়। 1 নম্বৰ, স্বামীৰ মুখে মুখে তৰ্ক কৰিলে। 2 নম্বৰ, স্বামীৰ কথা উল্টা বা বেছি বুজিলে। 3 নম্বৰ, স্বামীৰ পচন্দক মূল্যায়ন নকৰিলে। 4 নম্বৰ, স্বামীৰ বিৰুদ্ধে কাম কৰিলে। 5 নম্বৰ, স্বামীৰ ওপৰত সন্দেহ পোষণ কৰিলে। সকলো মানুহৰে জীৱনত কম বেছি পৰিমাণে হ'লেও দুখ থাকেই। কিছুমানে ষ্টেটাছত প্ৰকাশ কৰে আৰু কিছুমানে হাঁহিৰে ঢাকি ৰাখে। সদায় আপুনি সহজ সৰল সিমানেই হওক। যিমানখিনি হ'লে আনে আপোনাৰ সৰলতাখিনিক ব্যৱহাৰ কৰিবলৈ নোৱাৰে। ভোজনেই হওক বা নতুবা মৰমেই হওক, যদি কাৰোবাক অত্যাধিক দি দিয়া হয় তেন্তে তেওঁ আধাতে এৰি যাবই। আপোনাৰ প্ৰয়োজন বাঢ়িলে আপোনাৰ মূল্য বাঢ়িব, প্ৰয়োজন কমিলে মূল্যও কমিব। মানুহ কি বস্তু কি সকলো মাথো প্ৰয়োজনৰ ওপৰত নিৰ্ভৰশীল। এতিয়া এয়াই বাস্তৱতা। পত্নীয়ে সকলোতকৈ বেছি আনন্দ হয় তেতিয়া যেতিয়া কাজিয়াত স্বামীক হৰুৱাব পাৰে। মনত ৰাখিবা, তুমি খালত পৰিলে তোমাক উঠাই দিয়া মানুহ খুব কম পাবা, কিন্তু তুমি পৰি থকা অৱস্থাত তোমাক হাঁহি থকা মানুহ বহুত বেছি পাবা। এইখন পৃথিৱীত ব্যস্ত কোনোৱেই নাই। যাৰ আপোনাক যিমান বেছি প্ৰয়োজন তেওঁ আপোনাক সিমানখিনিয়ে গুৰুত্ব দি যাব। আপোন ভালেই জগত ভাল, এইষাৰ কথা এতিয়া পুৰণি হ'ল। বৰ্তমান যুগত যিমানেই ভাল হোৱা যায় সিমানেই মানুহৰ ঠগন খাবলগীয়া হয়। আনে আপোনাক ভাল পাওক বা নাপাওক, আপুনি নিজকে ভাল পাবলৈ পাহৰি নাযাব, কিয়নো আত্মপ্ৰেমেই আপোনাৰ জীৱনৰ শ্ৰেষ্ঠ শক্তি। জীৱনত ইমান অহংকাৰ কৰি একো লাভ নাই। আজি মাটিৰ ওপৰত আছা, কালিলৈ মাটিৰ তলত থাকিব লাগিব। অহংকাৰ নকৰিবা, পতন হ'ব, কিন্তু জোখতকৈ বেছি সহজ সৰলো নহ'বা। কাৰণ এইখন স্বাৰ্থপৰ সমাজে তোমাৰ সৰলতাৰ সুযোগ লৈ তোমাক সদায় প্ৰতাৰণা কৰি যাব। যেতিয়া মাৰ প্ৰাৰ্থনা আৰু ভগৱানৰ আশীৰ্বাদ আপোনাৰ বাবে থাকে তেতিয়া আনে যিমানেই যি নকৰক কিয় আপোনাৰ একো অনিষ্ট কৰিব নোৱাৰে। জীৱনৰ যিকোনো দুখ বা সমস্যাৰ পৰা আপোনাক উদ্ধাৰ কৰিবলৈ কোনোৱেই নাহে। আপোনাৰ জীৱনটোৰ 100% দায়িত্ব কেৱল আপোনাৰ। আনক দোষাৰোপ কৰি একো লাভ নাই। সেইবাবে আনৰ পৰা সদায় আশা কৰিবলৈ এৰি দিয়ক। আপোনাৰ সফলতাত সেইসকলে হিংসা কৰিব যিসকলৰ যোগ্যতা আপোনাতকৈ বহু গুণে কম আছে। নিজৰ দুভৰিৰ ওপৰত বিশ্বাস ৰাখক, কিয়নো আপোনাৰ বাটত কাঁইট সিঁচি দিয়াটো বহু মানুহৰ পুৰণি স্বভাৱ। আনৰ ভুলবোৰ বিচাৰি ওলোৱাটো সহজ, কিন্তু নিজৰ ভুলবোৰ স্বীকাৰ কৰাটোহে কঠিন। গতিকে নিজৰ ভুলবোৰ বিচাৰি শুধৰাব জানিলেহে এজন সফল আৰু সঠিক ব্যক্তি হিচাপে নিজকে গঢ়ি তুলিবলৈ পাৰিব। থাকিব বিচৰাজনে কোনো কাৰণ নিবিচাৰে, কিন্তু আঁতৰি যাব খোজাজনে অজুহাত বিচাৰি থাকে। মনত ৰাখিবা, সপোনবোৰ তোমাৰ, যিহেতু তুমিয়ে বাস্তৱত পৰিণত কৰিব লাগিব। না জীৱনৰ পৰিস্থিতি তুমি বিচৰা ধৰণে হ'ব, না জীৱনটো তুমি বিচৰা ধৰণে হ'ব। সুখী হোৱাৰ আটাইতকৈ ভাল উপায়টো হৈছে নিজকে ব্যস্ত ৰখাটো। টকা উপাৰ্জন কৰিবলৈ ইমানো সময় নষ্ট নকৰিব যে উপাৰ্জন কৰা টকাখিনি খৰচ কৰিবলৈ জীৱনত সময় নাথাকেগৈ। হৃদয়ত থকা আঘাতৰ কথা হৃদয়তে গোপনে ৰাখক। প্ৰকাশ কৰি থাকিলে সামান্য সহানুভূতিৰ বাহিৰে একোৱেই নাপাব জীৱনত। দিনৰ আৰম্ভণিতে ভাবোঁ জীৱনত অৰ্থৰ প্ৰয়োজন সকলোতকৈ বেছি, কিন্তু দিনৰ শেষত ভাবোঁ অৰ্থ নহয়, জীৱনত শান্তিৰ প্ৰয়োজন সকলোতকৈ বেছি। কাৰোবাক ভাল পালে তেওঁক নেদেখাকৈ থাকিব পৰা যায়, কাজিয়া নকৰাকৈও থাকিব পৰা যায়, কথা নপতাকৈও থাকিব পৰা যায়, কিন্তু তেওঁক মনত নেপেলোৱাকৈ থাকিব পৰা নাযায়। কেতিয়াবা কেতিয়াবা মানুহক ক্ষমা কৰাটো অসম্ভৱ হ'ব পাৰে, কিন্তু অসম্ভৱক সম্ভৱ কৰা সীমাবদ্ধতাক অতিক্ৰম কৰা, জয় কৰা নিজৰ খঙক ক্ষমা কৰিব শিকা ক্ষমাই আচল শান্তি। যিজনে আপোনাক পাত্তা নিদিয়ে তেওঁক আপুনিও পাত্তা নিদিব, তেওঁ যিমানেই ডাঙৰ আৰু যিমানেই বিখ্যাত মানুহ নহওক কিয়। মনত ৰাখিবা, আপোনাৰ পৃথিৱীত আপুনিয়েই ৰজা, আৰু যিয়ে আপোনাক আপোন ভাবে তেওঁক আপুনিও আপোন কৰি লওক। সম্পৰ্কৰ নাম থকা জৰুৰী নহয়, সম্পৰ্কটো ধৰি ৰখাটোহে জৰুৰী। ভাগ্য বহুত অদ্ভুত বস্তু, কাৰোবাক দিয়ে আৰু কাৰোবাৰ কাষৰ পৰা কাঢ়ি লৈ যায়। স্বাৰ্থ আৰু টকা এই দুটা বস্তুৱে মানুহক অন্ধ বনাই দিয়ে। মনৰ অশান্তি সকলোতকৈ ডাঙৰ অশান্তি, কাকোৱেই বুজোৱা নাযায়, ক'লেও অশান্তি কেতিয়াও নকমে। মানুহে যদি খঙৰ ভাষা বুজাহেঁতেন তেনেহ'লে কোনো সম্পৰ্কই নষ্ট নহ'লহেঁতেন। জোৰ কৰি কৰ্তব্য পালন কৰা যায়, কিন্তু জোৰ কৰি ভাল পোৱা কেতিয়াও নাযায়। অহংকাৰ বহুত সৰু এটা শব্দ, কিন্তু এই শব্দটোৰ মাজত লুকাই থাকে মানুহৰ পতনৰ অন্যতম কাৰণ। এইখন পৃথিৱীত বিনা পইচাত যি পোৱা যায় সেইটো হৈছে মানুহে দিয়া সান্তনা আৰু কষ্ট। টকা থাকিলেই সুখী নহয়, অৰ্থলোভী নাৰী আৰু নাৰীলোভী পুৰুষ কেতিয়াও সুখী হ'ব নোৱাৰে। টকাৰ লগত সুখৰ কোনো সম্পৰ্ক নাই, যদি থকাহেঁতেন সুখ বজাৰত বিক্ৰী হ'লহেঁতেন।
যি তোমাক ভাল পায় তেওঁক কেতিয়াও কষ্ট উপহাৰ নিদিবা, কাৰণ কষ্ট সকলোৰে কাষত পোৱা গ'লেও ভাল পোৱা সকলোৰে কাষত পোৱা নাযায়। নাৰীৰ কোনটো অংশত টিপিলে বা জিভা দি স্পৰ্শ কৰিলে হঠাৎ কৰি টকা পোৱা যায়? 1 নম্বৰ, নাৰীক আঙুলিৰে তেওঁৰ নাকৰ ওপৰৰ অংশ টিপিলে। আৰু 2 নম্বৰ, যি পুৰুষে জিভা দি নাৰীৰ কাণৰ পিছৰ অংশ স্পৰ্শ কৰে তেওঁৰ ভাগ্যৰ দৰ্জা সদায় খুলি যায়। প্ৰিয় দৰ্শক, যদিহে আপুনি আমাৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।